বড়োভূমিত বিজেপিৰ নতুন কৌশল বড়ো ৰাইজৰ ভোটৰ বিভাজনেৰে সুযোগ লোৱাৰ চেষ্টা বিজেপিৰ বড়োভূমিৰ নতুন ৰাজনৈতিক দলেৰে কথা পাতিব মুখ্যমন্ত্ৰীয়ে হাগ্ৰামা মহিলাৰীৰ অপশাসনৰ অন্ত পেলাই বিটিআৰত শাসনলৈ আহিছিল প্ৰমোদ বড়োৰ চৰকাৰ বড়োভূমিলৈ ঘূৰি আহিছিল শান্তি আৰম্ভ হৈছিল উন্নয়নৰ যাত্ৰা বিজেপিৰ সমৰ্থনত কোকৰাঝাৰত হৈছিল ইউপিপিএলৰ চৰকাৰ কিন্তু এইবাৰ খেল বেলেগ বিজেপিয়ে নিজে বিটিআৰত শাসনৰ বাগজৰি হাতত লোৱাৰ পৰিকল্পনা কৰিছে বড়ো ভোট বিভাজনৰ কৌশল লৈছে বিজেপিয়ে বিটিআৰত অঞ্জলি দৈমাৰীৰ নেতৃত্বত নতুন দল বিপিএফ ইউপিপিএল আৰু অঞ্জলি দৈমাৰীৰ দলৰ মাজত ভাগ হ'ব বড়ো ভোট কিন্তু সংবাদ মাধ্যমৰ আগত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বড়ো ৰাজনৈতিক দলকেইটাৰ একত্ৰীকৰণৰ পোষকতাহে কৰিছে অঞ্জলি দৈমাৰীৰ সৈতে কথা পাতিব মুখ্যমন্ত্ৰীয়ে আমাৰ সম্পৰ্ক বড়ো সমাজৰ নতুন ৰাজনৈতিক দল কোনবাই কৰিলেও তেওঁলোকৰ লগতো আমি কথা পাতিম কাৰণ আমাক লাগে বড়ো সমাজত ঐক্য সম্প্ৰীতি আৰু একতা আৰু সেই কাৰণে বড়োৰ মাজত দুই তিনিটা ৰাজনৈতিক দল হোৱাটো বিজেপিয়ে নিবিচাৰে বিজেপিয়ে বিচাৰে যে বড়োৰ মাজত এটাই পলিটিক্যাল পাৰ্টি থাকক আৰু সেই কাৰণে যেতিয়া মাজত বিপিএফ আৰু ইউপিপিএলৰো এটা সমন্বয়ৰ কথা ওলাইছিল আমিতো তাত সমৰ্থনে দি আহিছো গতিকে আমাৰ কথাটো হ'ল যে বড়ো জাতি একত্ৰিত হৈ থাকক একেলগে থাকক আৰু বিজেপিৰ সেইটোৱে ভাল কাৰণ একত্ৰিত হৈ থাকিলে আমাৰো কথা পাতিব ভাল দুই তিনিটা গ্ৰুপ হলে আমাৰো কথা পাতিব দিগদাৰ কিন্তু ব্যক্তিগতভাৱে মোৰ অঞ্জলি দৈমাৰীৰ লগতো ভাল মুখ্যমন্ত্ৰীয়ে কিন্তু প্ৰকাৰান্তৰে প্ৰমোদ বড়োৰ কামক প্ৰশংসাহে কৰে প্ৰমোদ বড়োৰ কাৰ্যকালত বিটিআৰ চুক্তিৰ উল্লেখনীয় কাম হৈছে বুলি মুখ্যমন্ত্ৰীয়ে প্ৰশংসা কৰে বিটিআৰৰ যিখন চুক্তি সেই চুক্তিখন যিমান ক্ষিপ্ৰ গতিত ৰূপায়ণ হৈছে সিমান চুক্তি আজিলৈকে কতো ৰূপায়ণ হোৱা নাই অসম চুক্তিৰ ক্ষেত্ৰত আপোনালোকে জানেই বিটিআৰৰ চুক্তি ইমান ক্ষিপ্ৰতাৰে ৰূপায়ণ হৈছে যে আজি বিটিআৰৰ বাউণ্ডাৰী গৈ গহপুৰ পাইছেগৈ যিবোৰ আজিৰ পৰা 2 বছৰ আগত কোনেও বিশ্বাসে কৰিব নোৱাৰে বিটিআৰৰ বাজেট এতিয়া বিটিআৰে সম্পূৰ্ণ বনায় অসম চৰকাৰে একোৱে হস্তক্ষেপ নকৰে আৰু সাংবিধানিক এমেণ্ডমেণ্টৰো প্ৰক্ৰিয়া ফাইনেল পৰ্যায়ত আছে গতিকে মই ভাবো যে বিটিআৰ চুক্তি ৰূপায়ণ নোহোৱাৰ অভিযোগ তোলাটো একেবাৰে সত্যৰ ওপৰত প্ৰতিষ্ঠিত এই কথাই প্ৰমাণ কৰে যে মুখ্যমন্ত্ৰী প্ৰমোদ বড়োৰ কাম কাজত সন্তুষ্ট কিন্তু বিটিআৰত তিনিটা দল একত্ৰিত হ'বনে বিটিআৰত 3 ৰাজনৈতিক দল একত্ৰিত হোৱাটো জটিল বিটিআৰৰ মুৰব্বী প্ৰমোদ বড়োৰ মতে একত্ৰীকৰণত সকলোৰে সহমত নাই গতিকে সবে বিচাৰো আমিও একত্ৰিত হ'ব লাগে কিন্তু ৰাজনীতিটো এনেকা এটা বিষয় কোনোবা বিচাৰিলে কোনোবা নিবিচাৰে তেনেকা এটা পৰিৱেশ সবৰো চিন্তা একে নহয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ যেটো এটা বহল মন এটোৰ কাৰণে মই ধন্যবাদ জনাইছো আমিও অনাগত দিনত চেষ্টা কৰিম আমাৰ মাজত যদি ৰিকনসিলিয়েশন হয় কিন্তু এই সময়ত আমি যিখিনি আলোচনা বিলোচনা চলি আছে তাত বহুত বছৰত কম সময়ৰ ভিতৰতে কিবা এটা হ'ব তেনেকুৱা দেখা নাই অহা নৱেম্বৰ মানত হ'ব বিটিআৰৰ নিৰ্বাচন তাৰ বাবে আৰম্ভ হৈ গৈছে অংক কিন্তু আঞ্চলিক শক্তিক বাদ দি বিজেপিয়ে পাৰিবনে বিটিআৰত ক্ষমতা দখল কৰিব হাগ্ৰামা মহিলাৰীৰ দুৰ্নীতি অপশাসনক পুনৰ সমৰ্থন দিবনে ৰাইজে নে প্ৰমোদ বড়োৰ উন্নয়নৰ যাত্ৰাক সমৰ্থন দিব ব্যুৰ ৰিপৰ্ট প্ৰাগ নিউজ